নমস্কাৰ, মই অপু। মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' আৰু এইটো হৈছে চিকেন ফ্ৰাই। KFC চিকেন ফ্ৰাই খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিবচোন। আজি মই লৈ আহিছোঁ KFC ষ্টাইলৰ চিকেন ফ্ৰাই কেনেদৰে ঘৰতে বনাব পাৰি। তেনেহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চিকেন ফ্ৰাই বনাবৰ কাৰণে মই লেগ পিচ লৈছোঁ 4টা এনেদৰে। এতিয়া মই ইয়াত দিছোঁ চয়া চচ ডাঙৰ চামুচেৰে 1.5 চামুচ, টমেটো কেটচাপ দিছোঁ 1 চামুচ, আদা নহৰুৰ পেষ্ট লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, ইয়াত কেইটামান জলকীয়াও আছে, শকৰ গুড়ি সৰু চামুচেৰে 1 চামুচ, নিমখ 1 চামুচ, হালধি অকণমান আৰু দিছোঁ মেগী মছলা 1 চামুচ ডাঙৰ চামুচেৰে। এতিয়া এই সকলোখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া ইয়াত চিকেন পিচকেইটা মই দি দিম। আৰু এতিয়া হাতেৰে ইয়াক ভালদৰে মিক্স কৰি ল'ব। খুব ভালকৈ মিক্স কৰিব। প্ৰথম ষ্টেপটো আমাৰ হৈ গৈছে। এতিয়া আমি ছেকেণ্ড ষ্টেপটো ষ্টাৰ্ট কৰিম। এতিয়া মই কটিঙৰ কাৰণে লৈছোঁ ময়দা 1.5 কাপ, কৰ্ণফ্ল'ৰ 3 চামুচ, চিলি পাউডাৰ 1/2 চামুচ, নিমখ অকণমান, হালধি অকণমান, হালধি বেছি দিব নালাগে। এতিয়া এইখিনি এনেদৰে ভালকৈ মিক্স কৰি ল'ম। খুব ভালকৈ মিক্স কৰিব যাতে নিমখ, হালধি, জলকীয়া পাউডাৰ সকলোবিলাক ভালদৰে মিক্স হৈ যায়। কৰ্ণফ্ল'ৰটো ময়দাৰ লগত ভালদৰে মিক্স হয়। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই ইয়াত চিকেনখিনি এটা এটা পিচ লৈ আপুনি ইয়াৰ লগত ভালদৰে মিক্স কৰিব। এনেদৰে এইখিনি গোটেই পিচ ভালদৰে মই মিক্স কৰি ল'লোঁ। দেখিছেনে? এতিয়া আমাৰ ষ্টাৰ্ট হ'ব থাৰ্ড ষ্টেপ। এটা বাউলত পানী লৈ এনেদৰে এতিয়া এই পিচকেইটা মই ইয়াত দি দিম। অকণমান সময়ৰ পিছত আকৌ মই এইখিনি এনেদৰে উঠাই দিম। দেখিছেনে? আকৌ এবাৰ ভালদৰে এনেদৰে মিক্স কৰি ফ্ৰাই কৰিম। এতিয়া মই কেৰাহীটো পাতি লৈছোঁ। কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিম। এতিয়া মই ইয়াত দিছোঁ ৰিফাইন। তেল অকণমান সৰহকৈ দিব লাগিব ফ্ৰাই কৰিবৰ কাৰণে।
তেল গৰম হ'ল। এতিয়া মই চিকেন পিচকেইটা দি দিছোঁ। একেলগে সকলোখিনি ফ্ৰাই নকৰিব, দুটা দুটাকৈ। এতিয়া মই লুটিয়াই দিম। ঘনে ঘনে লৰাই থাকিব লাগিব, নহ'লে এটা ছাইড জ্বলি যাব। আৰু লৰাই লৰাই আপুনি খুব ভালকৈ ফ্ৰাই কৰিব লাগিব, কাৰণ পিচকেইটা যিহেতু ডাঙৰ থাকে। আছোঁ চিকেন পিচকেইটা খুব সুন্দৰভাৱে ফ্ৰাই হৈছে। এয়া আমাৰ চিকেন ৰেডি। এতিয়া আপুনি টমেটো কেটচাপৰ লগত পৰিৱেশন কৰিব পাৰে। খুব সুন্দৰ, আৰু ঘৰত এনেদৰে বনাই ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি মোৰ এই ভিডিঅ'বিলাক আগলৈও চাব বিচাৰে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। নমস্কাৰ।